মেঘালয়ৰ মুখ্যমন্ত্ৰীজনৰ কথা কৈছোঁ, কনৰাড চাংমা। आप सुनिए कटरी लेके सड़क पे बैठना होगा आप। তেওঁলোকে ৰাস্তাত এই ভিক্ষাৰী হৈ পেলাই ৰাস্তাত বহিব লাগিব, তেতিয়াহে তেওঁলোকে চলিব পাৰিব। খাবলৈ নাপায়, পেটে ভাতে মৰিব তেওঁলোক। সভাপতি সম্পাদকক, আমাৰ চালক সন্থাৰ সভাপতি সম্পাদকক যদি আহি পেলাই ভৰিত ধৰি তামোল পাণ লৈ পেলাই ক্ষমা নোখোজে, সিহঁতৰ অৱস্থা বেয়া হ'বতো। তেওঁলোকে দম্ভালি মাৰিছে ন, তেওঁলোকে দম্ভালি মাৰিছে যে অসমৰ বস্তু নাহিলেও তেওঁলোকে চলিব পাৰিব। অসমত তেওঁলোকৰ কথা বাদ দিছোঁ, মেঘালয়ৰ মুখ্যমন্ত্ৰীজনৰ কথা কৈছোঁ, কনৰাড চাংমা। आप सुनिए कटरी लेके सड़क पे बैठना होगा आप। তেওঁ এই মেঘালয় চৰকাৰৰ, মেঘালয়ৰ প্ৰত্যেকজন চৰকাৰ মন্ত্ৰী বিষয়া সকলো যিমান মেঘালয়ৰ মানুহ আছে, একেবাৰে মুখ্যমন্ত্ৰীজনলৈকে তেওঁলোকে ৰাস্তাত এই ভিক্ষাৰী হৈ পেলাই ৰাস্তাত বহিব লাগিব, তেতিয়াহে তেওঁলোকে চলিব পাৰিব। পেটে ভাতে মৰিব, খাবলৈ নাপায়, পেটে ভাতে মৰিব তেওঁলোক। আহি পেলাই যদি ক্ষমা নোখোজে, ক্ষতিপূৰণ নিদিয়ে, মেঘালয় চৰকাৰে যদি ইয়াৰ পৰা লিখিত নিদিয়ে, সভাপতি সম্পাদকক, আমাৰ চালক সন্থাৰ সভাপতি সম্পাদকক যদি আহি পেলাই ভৰিত ধৰি তামোল পাণ লৈ পেলাই ক্ষমা নোখোজে, সিহঁতৰ অৱস্থা বেয়া হ'বতো।